নমস্কাৰ। প্ৰথমতে আমি নাম ল'ব লাগিব এই আশ্ৰমৰ প্ৰতিষ্ঠাপক তথা আশ্ৰম সেৱক স্বৰ্গীয় গজেন কলিতা দেৱক। তেখেত বৰ্তমান স্বৰ্গগামী। তেখেতে কামটো আৰম্ভ কৰি আমাৰ মাজৰ পৰা বিদায় লৈ গুচি গ'ল, ইহলোকৰ পৰা পৰলোক হৈ গ'ল। দায়িত্বখিনি বিশেষকৈ মোক এদিন মাতি আনি অসুখ থকা অৱস্থাতে কৈছিল যে জয়ন্ত, কামটো আৰম্ভ কৰিলোঁ, আমি সম্পূৰ্ণ দায়িত্বখিনি তোক দিলোঁ, লগতে তোৰ লগত থাকিব আমাৰ ভক্তখিনি গণেশ দাস, ৰামচৰণ ভৰালী, লৱণ বৰুৱা, কুমুদ কলিতা, গিৰীশ দাস, আমাৰ সভাপতি ডাঙৰীয়া নিৰ্মল দাস ওৰফে নিৰখা দাস, নীৰেণ দেউৰী, এই মানুহখিনি আজি এটা বছৰে, অৰ্থাৎ এটা বছৰ হোৱা নাই, বহাগৰ 18 তাৰিখৰ পৰা ঘাট উদ্বোধন হৈছিল। 18 তাৰিখে সেই ঘাট উদ্বোধন 18 তাৰিখে হোৱাৰ পিছৰ পৰা আমি তীব্ৰ গতিৰে আমি ঘূৰিছোঁ, খুজিছোঁ, দান বৰঙণি দিছে ভক্তবান ৰাইজৰ সহযোগ পাইছোঁ। বিশেষকৈ লেংটা চৌধুৰীপাৰাৰ ৰাইজে আমাক অনুদান দিছে 10,000 টকা এই ঘাটটি বনোৱাৰ কাৰণে। আৰু এই ঘাটটো নিৰ্মাণ কাৰ্য এইকাৰণে কৰা হ'ল যে আমাৰ পূৰ্বপুৰুষসকলে, আমি যেতিয়া সৰু আছিলোঁ ইয়াত বালিচৰ আছিল, এতিয়া বালি নাই, নদীত নামিব নোৱাৰি। এই ঘাটটো নিৰ্মাণৰ উদ্দেশ্যটো হ'ল বহু দূৰৰ পৰা আগতে পানী তুলিব আহিছিল ইয়াতে, বিয়াৰ মৰা যেতিয়া কাম হয়, শ্ৰাদ্ধৰ কাৰণে ইয়াত পিণ্ড দিব আহিছিল। আগতে আছিল সুবিধা, বালি আছিল, এতিয়া বালি নাই কাৰণে নামিব নোৱাৰে, দূৰৰ পৰাই পিণ্ডখন দিব লগা হয় দলি মাৰি। মহিলাখিনি নামিব নোৱাৰে নদীত পানী তোলাৰ কাৰণে, কিবাকে এজন গ'ল, আহি আৰু উলটি অহাৰ সম্ভৱ নহয় বোকা পুত লাগি। গতিকে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি গজেন কলিতা দেৱে আমাক লগত লৈ, স্বৰ্গীয় গজেন কলিতা দেৱে, তেখেতৰ নাম বাৰে বাৰে ল'ব লগা হৈছে সেইকাৰণে। তেখেতে আজি এই শুভ মুহূৰ্তত তেখেতৰ বিধি আত্মা শান্তি লাভ কৰক, তেখেত দূৰৰ পৰা আমাক আশীৰ্বাদ কৰক, তেখেত দূৰৰ পৰা আমাক চাই থাকক আমি কি কৰিছোঁ। আৰু ইয়াতে প্ৰত্যেক ভক্তবান ৰাইজৰ সহযোগ আছে। সমূহ ভক্তবান ৰাইজে যিখিনি দান বৰঙণি দিছে তাৰেই নিৰ্মিত কৰিলোঁ আমি এই গয়াঘাট। শলাগ ল'ব লাগিব আমি অসীম মহন্ত ডাঙৰীয়া দেৱক, শলাগ লৈছোঁ আমি মান্যবৰ আমাৰ লেংটা সত্ৰৰ সত্ৰাধিকাৰ অখিল মহন্ত দেৱক। তেখেতসকলৰ আমি যিখিনি বহুমূলীয়া সময় দি আমাক উৎসাহ উদ্দীপনা যোগাইছে, তেখেতসকলেও যিখিনি অনুদান দিছে আমি সেইখিনিও পাহৰিব নোৱাৰোঁ, আমি কাকোৱেই পাহৰিব নোৱাৰোঁ। এই ঘাটটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি পৰিশ্ৰমহে কৰিছোঁ। গতিকে এইখিনি প্ৰয়াস কৰি আজি সাজি কাচি উলিওৱা হ'ল, আজি ঘাট উদ্বোধন হৈ গ'ল সুকলমে। আৰু বাকী কাৰ্যসূচীতে নাম প্ৰসংগ চলি আছে আমাৰ মাজত। ইয়াৰ পিছত ভোগ বিতৰণ হ'ব, তাৰে পিছতে আপোনাৰ দিহানাম চলিব। গধূলি 7 বজাৰ পৰা গড়েশ্বৰ নাওকাটাৰ পৰা নিমন্ত্ৰণ কৰি অনা গীতামণি নাথৰ নাগাৰা নাম আৰম্ভ হ'ব গধূলি 7 বজাত। আৰু এইখিনি আমি ভক্তবান ৰাইজৰ ওচৰত সেৱা লোৱাৰ কাৰণে যে সুযোগ দিছে ভগৱানে, তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ।